চিৰযৌৱনা প্ৰকৃতিক চঞ্চল কৰি তোলা বতাহজাকৰ শেষ ঠিকনা নদী। নদী চিৰপ্ৰবহমান প্ৰকৃতি মানৱ সভ্যতাৰ অবিৰত বিকাশক সূচায়। কোনো ঠাইৰ বহনক্ষম বিকাশৰ বাবে ইয়াৰ নদীসমূহৰ লগত জড়িত প্ৰতিটো জীৱই পৰিস্থিতিতন্ত্ৰৰ লগত সুস্থিৰ সম্পৰ্ক বজাই ৰখাটো বাঞ্ছনীয়। নদী এখনৰ উৎপত্তি, পানীৰ গুণাগুণ, ইয়াৰ বিস্তৃতি আৰু জলজ জীৱৰ উপস্থিতিয়ে ইয়াৰ সংৰক্ষণত বিশেষ গুৰুত্ব বহন কৰে। সেউজীয়া খেতিপথাৰৰ পৰা আদি কৰি জীৱ-জন্তু তথা মানুহ অতীজৰে পৰা নদীৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। ভাৰতবৰ্ষৰ উত্তৰ পূবস্থিত অসম ৰাজ্যৰ উত্তৰ লখিমপুৰ নগৰৰ বুকুৱেদি বৈ যোৱা তেনে এখন নদী হ'ল সোমদিৰি। প্ৰায় ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীখনে লখিমপুৰ জিলাৰ এক সীমিত অঞ্চল বিস্তৃত হৈ আছে যদিও পাৰিৱেশিকভাৱে ইয়াৰ গুৰুত্ব অপৰিসীম। বিশিষ্ট শিক্ষাবিদ যোগেন্দ্ৰনাথ শৰ্মাদেৱৰ মতে সোমদিৰিৰ উৎপত্তি নলকটা অঞ্চলৰ পৰা হৈছে যদিও বৰ্তমান কয়লামাৰী বাগানৰ সেউজীয়া সৌন্দৰ্যৰ মাজেৰে বৈ অহা খাকৰা আৰু ঘাগৰা নলা নামৰ জান দুটি মিলিত হৈ জুনুবস্তি অঞ্চলত সোমদিৰি নদীৰ উৎপত্তি কৰিছে। তেখেতৰ গ্ৰন্থ অসমৰ নদ নদীত উল্লেখ থকা মতে তেতিয়াৰ খোমেদিৰি বা সোমদিৰিখন পাহাৰৰ পৰা ওলাই আহি বুঢ়াগোহাঁইৰ অধীনৰ গুজলুঙৰ মাজেদি আহি সোৱণশিৰিত পৰিছিল। ইয়াৰ আকাৰ দিখৌতকৈ ডাঙৰ আছিল আৰু সকলো সময়তে নৌ পৰিবহণৰ উপযোগী আছিল। বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথৰ পকী দলঙত নৈখনক সুন্দৰী বুলি নামাকৰণ কৰা হৈছে যদিও ইয়াৰ কোনো ঐতিহাসিক বিৱৰণ পোৱা নাযায়। চাহ জনগোষ্ঠীৰ প্ৰধান অঞ্চল জুনুবস্তিৰ কৃষিভূমিক প্ৰাণ দিয়া সোমদিৰিয়ে ইয়াৰ জল জীৱ তথা নিকটস্থ লোকসকলৰ জীৱন ধাৰণত ইন্ধন যোগায়। এই অঞ্চলৰ পৰা ওলাই আহি সোমদিৰি ৰঙাজানৰ কাষেৰে বৈ আহি সেউজীয়া কৃষি প্ৰধান অঞ্চলত প্ৰৱেশ কৰে। ১ নম্বৰ ৰঙাজান অঞ্চলৰ গাঁওবুঢ়া শ্ৰী বাবুল বৰাৰ পৰা তেখেতৰ শৈশৱৰ মধুৰ স্মৃতিৰ জৰিয়তে সোমদিৰিৰ সেই সময়ৰ বিৱৰণ পাওঁ। এতিয়া ১২-১৩ বছৰ বয়সৰ এতিয়া আমি দেখাত নদীখন একা বেকা বহুত টাৰ্ণিং, তাৰপিছত আৰু খুব মাছ আছিলে আগৰ বোকা তো সোমদিৰি নদীত পৰিছে। সেইটো অৱস্থা আমি ১২-১৩ বছৰ বয়সত মানে নদীখন ছয়লে পোনাই দিলে। পোনাই দিয়াৰ লগে লগে আগৰ যিবোৰ বেকা বেকি সেইবোৰ নাইকিয়া হৈ গ'ল আৰু যেতিয়া আকৌ তেতিয়া মানে নদীখনত যি বালি আহিবলৈ ল'লে বোকাটো শেষেই হৈ গ'ল, বালি পৰি গ'ল। এতিয়া মাছ চাছ আৰু এতিয়া নাইকিয়া হ'ল আৰু আগতো অজস্ৰ মাছ আছিলে। তেখেতৰ বক্তব্যৰ পৰা জানিব পাৰোঁ যে নদীৰ সোঁতৰ পৰিৱৰ্তনে ইয়াৰ জলজ জীৱৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। তেতিয়াৰ সময়ত বালিৰ প্ৰয়োজনীয়তা অনুভৱ কৰি নদীখন খান্দি নিয়ে যদিও বৰ্তমান সময়ত ই মাছৰ প্ৰজননত ব্যাঘাত জন্মাই বিস্তৰ ক্ষতি সাধন কৰে, যাৰ বাবে বৰ্তমান নিৰবিচ্ছিন্নভাৱে ডিচিলটেশ্যন কৰি নদীখনৰ বালি আঁতৰাই ৰখাটো প্ৰয়োজনীয় হৈ পৰিছে। वाटर सिस्टम जो है वो करते हैं लखीमपुर में, ये मोस्टली ओवर टॉपिंग की वजह से होता है, सिल्टेशन की वजह से होता है। हम लोग काफ़ी सारी जगह पे डिसिल्टिंग करा रहे हैं अभी एनवायरनमेंट क्लियरेंस लेके फॉरेस्ट को और वाटर रिसोर्स को और साथ में कन्वर्ट्स करते हुए काफ़ी सारी साइट्स को लेके हम एडवांस में अभी सिल्टेशन के लिए काम कर रहे हैं। ইয়াৰ পিছত আমি ২ নম্বৰ ৰঙাজান গাঁৱৰ গাঁও প্ৰধানক লগ কৰি তেতিয়াৰ সোমদিৰিৰ এটা আভাস লওঁ। এই সোমদিৰি নদীতে আহি পেলাই এটা জান পৰিছেহি, খেকেৰা ঘেকেৰা বুলি কোৱা জানটো। আমাৰ গাঁৱতেই মিলিছেহি খেকেৰা ঘেকেৰা জানটো। এই খেকেৰা ঘেকেৰা জানটো মোৰ গাঁওখনৰ একেবাৰে ষ্টাৰ্টিং মানে আৰম্ভণিত
এটা ড্ৰেইন বনাইছিলে, সেইটো মাইনৰ ইৰিগেশ্যনেই বনাইছে ড্ৰেইনটো, কিন্তু ড্ৰেইনটো কাৰ্যকৰী হৈ নুঠিলগৈ। মানে পথাৰত পানী আমাৰ ৰাইজে উপভোগ কৰিব পৰা নাই, ৰাইজে পানী নাপায়। আৰু দ্বিতীয় কথা, সেই একেটা জানতে 1 কিলোমিটাৰ ব্যৱধানত দুটা ডেম বনালে তেখেতসকলে। আমাৰ যিটো বনালে সেইটোৰ পৰাও মানে পানী আমি আজিলৈকে ভোগ কৰা বা ৰাইজে পোৱা কোনো সুবিধা পোৱা নাই। তেখেতে জনায় যে বিভিন্ন সময়ত কৃষকৰ হিতাৰ্থে নিৰ্মিত নদী বান্ধ বৰ্তমান সময়ত অবিকল অৱস্থাত আছে। সময়ৰ সোঁতত নদীৰ খহন আৰু দিশৰ পৰিৱৰ্তনে নদীখনক এক সৰ্পিলাকাৰ আকৃতি দিয়ে। ইয়াক মিয়েণ্ডাৰিং বোলা হয়। নলকটা অঞ্চলত সুমদিৰিৰ তেনে মিয়েণ্ডাৰিং দেখা পোৱা যায়। নদীৰ পানীৰ পৰিমাণ আৰু ইয়াৰ গতিবেগৰ পৰিৱৰ্তনে ইয়াৰ দিশৰ পৰিৱৰ্তন কৰে। উত্তৰ লখিমপুৰ বাইপাছ চুকলিভৰীয়া চিনাতলীয়া পাৰ হৈ নদীখনে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পিছফালেৰে বৈ যায়। এই অঞ্চলৰ পৰা নদীপৰীয়া কৃষিভূমি ক্ৰমে হ্ৰাস পায় আৰু ক্ৰমান্বয়ে আবাদীৰ বৃদ্ধি পায়। ইয়াৰ লগতে নদীখনৰ পানীৰ ব্যৱহাৰ তথা গোটা জৈৱিক আৰু অজৈৱিক আৱৰ্জনাও বৃদ্ধি পায়। সুমদিৰি পাৰৰ এই অঞ্চলৰ লোকসকল বিভিন্ন সময়ত বানৰ প্ৰভাৱত আক্ৰান্ত হৈছে যদিও বৰ্তমান বঙালীবান্ত অঞ্চলত খহনীয়াৰ পৰা উপক্ৰম পাবৰ বাবে নদীখনৰ দুয়ো কাষে পকীকৰণ কৰা হৈছে। নৱেম্বৰ মাহৰ সময়ছোৱাত এই স্থানতে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ছট পূজা পালন কৰে। সূৰ্যদেৱক আৰাধনা কৰি এই পূজা কৰা হয়। ঠিক একেদৰে বহাগ মাহৰ গৰু বিহুৰ দিনা নদীখনৰ বিভিন্ন স্থানত গৰুক গা ধুৱাই গৰু বিহু উদযাপন কৰা হয়। সাংস্কৃতিক সমন্বয়ৰ মেৰুদণ্ড হিচাপে নদীখনে ইয়াৰ নদীপৰীয়া সভ্যতাক একত্ৰিত কৰি ৰাখিছে। উত্তৰ লখিমপুৰ শিৱ মন্দিৰৰ কাষেৰে মহাদেৱৰ চৰণ ধুৱাই সুমদিৰি আহি চান্দমাৰীত প্ৰৱেশ কৰে আৰু গোটা আৱৰ্জনা নিষ্কাশনথলীৰ কাষেৰে বৈ যায়। কাষৰে অনুৰ্বৰ ভূমিস্থিত গোটা আৱৰ্জনা নিষ্কাশনস্থলীত কেন্দ্ৰীভূত হোৱা যোৱা 40 বছৰৰ আৱৰ্জনাই নদীখনক ক্ষতিগ্ৰস্ত কৰি আহিছিল। বৰ্তমান সময়ত লখিমপুৰ জিলাৰ বিধায়ক শ্ৰীযুত মাধৱ ডেকা আৰু জিলা উপায়ুক্ত সুমিত সত্তাৱন ডাঙৰীয়াৰ উদ্যোগত এই জাবৰ নিষ্কাশনৰ বাবে লিগেচি ৱেষ্ট ট্ৰিটমেণ্ট প্লাণ্ট স্থাপন কৰে। নদীতীৰস্থিত ভূমিক পুনৰুজ্জীৱিত কৰি তোলাৰ উদ্দেশ্যে সৰিয়হ খেতি কৰা হৈছে, যি মাটিত কপাৰ, মলিবডেনাম, নিকেল আৰু জিংকৰ পৰিমাণ মাটিত কম কৰি ৰাখে। ঠিক একেদৰে কিছু আগলৈ গৈ ৱাৰ্ড নম্বৰ 12B অঞ্চলত উত্তৰ লখিমপুৰ মিউনিচিপালিটি বৰ্ডৰ এখন মেপত দেখা পোৱা এটা প্ৰাকৃতিক আৰ্দ্ৰভূমি বৰ্তমান দেখা পোৱা নগ'ল। ই এক প্ৰাকৃতিক চেকনি হিচাপে কাম কৰি পানী সঞ্চয় কৰি ৰাখিব পাৰে। গৰিয়াজান নামৰ আন এটি জান ৱাৰ্ড নম্বৰ 14ত আহি সুমদিৰিৰ সৈতে মিলিত হয়। অতীজৰে পৰা এই অঞ্চলত অসংখ্য মাছ পোৱা গৈছিল যদিও বৰ্তমানৰ দ্ৰুত নগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধিয়ে ইয়াৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। বৰ্তমান সময়ত তেনেস্থানৰ মাছ সেৱনে বায়'মেগনিফিকেশ্যনৰ জৰিয়তে স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আজিৰ গৰিয়াজানৰ মুৰ্মূৰ্ষ অৱস্থাই আগন্তুক সময়ত আহিবলগীয়া এক উদ্বেগজনক পৰিস্থিতিৰ সংকেত দিয়ে। আমি জানিব পাৰিলোঁ যে এই আৱৰ্জনাসমূহৰ বেছিভাগেই ঘৰুৱা আৱৰ্জনা আৰু সৰহসংখ্যক লোকৰ ঘৰুৱা পুতিজল পোনে পোনে নলাৰ দ্বাৰা আহি গৰিয়াজানত মিলিত হৈছে, যাৰ ফলত মাটিৰ তলত থকা পানী দূষিত হ'ব ধৰিছে আৰু ভূমি প্ৰদূষণৰ সৃষ্টি কৰিছে। সামান্য অৱহেলাৰ বাবেই হওক বা স্থানীয় বাসিন্দাৰ অনীহাৰ বাবেই হওক, নদীখনৰ বৰ্তমান স্থিতিৰ পৰা পুনৰ পবিত্ৰ কৰি তোলাৰ বাবে সৰ্বসাধাৰণ ৰাইজ আগবাঢ়ি অহাটো বাঞ্ছনীয়।
গোটা জাবৰৰ পৃথকীকৰণ কৰি ইয়াৰ সঠিকভাৱে নিষ্কাশন কৰাৰ বাবে ৰাইজৰ সহযোগ আৱশ্যক। सुंदरी पे हमारा नॉर्थ लखीमपुर म्यूनसिपल बोर्ड का जो वेबसाइट था उसको क्लियर करने से पहले जो ऑब्जर्वेशन था उस एरिया में स्मेल बहुत ज़्यादा रहता था। काफ़ी सारे इलीगल काम भी उसमें होते थे। डंप साइट के अंदर आपको बहुत सारी गाय वहाँ पे घूमती रहती थी, प्लास्टिक खाती थी और काफ़ी सारे इंस्टेंसेस ड्रग्स के होते थे। रात को वहाँ पे काफ़ी सारी चोरी के रहते थे। आसपास की जो पॉपुलेशन थी काफ़ी परेशान थी। बैक साइड में हमारी सुंदरी नदी में अगर देखेंगे तो पानी का कलर काफ़ी डार्क होता था, उसमें मछली वगैरह भी नहीं होती थी और नीचे में जो लोग खेती करते थे उस पानी से उनका भी कंप्लेन था कि पिछले 15-16 साल से काफ़ी बुरा रिजल्ट रहा है। ये प्रोजेक्ट स्टार्ट करने के बाद से साइट क्लियर हो गया। आसपास का लोगों का जो एक पॉल्यूशन से जो उनका हैरेसमेंट हो रहा था वो ख़त्म हो गया है। हाँ, अभी स्मेल आता है। अभी उस एरिया को रिकवर करके बाउंड्री वगैरह भी बना लिया है और फ्यूचर प्लानिंग हमारी उसमें एक अच्छा पार्क बनाने की है जो दिल्ली प्रगति मैदान जैसा हो, जहाँ हम लोग आर्ट वगैरह कर सकें, कभी मेला वगैरह कर सकें। और पीछे नदी का अगर आप देखेंगे तो विजिबली काफ़ी क्लियर है और उसमें अभी मछली भी देखने को मिलती है। एक एक्वेटिक इकोसिस्टम थ्राइव कर रहा है और डाउन दी लाइन जो लोग खेती करते हैं लोगों का भी पॉजिटिव फीडबैक आया है कि अब इस पानी को वो लोग फिल्टर करके एटलीस्ट अपने घर में यूज़ कर सकते हैं। अब इसमें स्मेल नहीं रहा। নৰ্থ ইষ্ট ৱাটাৰটকৰ ৱেবছাইটত এই সম্পৰ্কে এটি গৱেষণামূলক প্ৰবন্ধ প্ৰকাশ কৰা হৈছে, য'ত নদীখনৰ 8টা স্থানৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰি ইয়াৰ বিশ্লেষণ কৰা হৈছে আৰু এই তথ্যসমূহ প্ৰকাশ কৰা হৈছে। মাজুলিয়াল গাঁৱৰ স্থানীয় নিবাসী শ্ৰী ব্ৰজেন শইকীয়াদেৱৰ মতে 1995 চনত নদী খহনীয়া আৰু বান নিয়ন্ত্ৰণৰ বাবে নদীৰ চেনেল কাটিং কৰিছিল, যাৰ বাবে বৰ্তমান সময়ত বান আৰু খহনীয়াৰ পৰা বাচি থাকিব পাৰিছে। আৰু সেই নদীখন আমি প্ৰায় 990 মিটাৰমান আমি মানে চেনেল কাটিং কৰিছোঁ আৰু সেই 990 মিটাৰ চেনেল কাটিং কৰি নদীখন এনেকুৱাকৈ মানে এটা সোঁফালে আমাৰ গাঁৱৰ ফালে এটা মাথাউৰি তৈয়াৰ কৰা হৈছে আৰু নদীখন খান্দি মাথাউৰিটো তৈয়াৰ কৰি দিছে। এনেকুৱাকৈ তৈয়াৰ কৰি দিয়াৰ পাছত মানে আজি 1995 চনৰ পৰা আজিৰ তাৰিখলৈকে ধৰক প্ৰায় 38টা বছৰ, এই 38টা বছৰে আজিলৈকে কোনো মানুহে এটা অনুভৱ কৰা নাই যে এইখিনি যে এখন নদী আছে। ইয়াৰ পৰা ওলাই আহি নদীখন LTK কলেজৰ পিছফালে বৈ গোহাঁই টেকেলা গাঁও হৈ সুমদিৰি মুখৰ ফালে আগবাঢ়ে আৰু সোৱণশিৰিৰ লগত মহামিলন ঘটে। স্থানীয় বাসিন্দাৰ পৰা আমি নদীৰ প্ৰভাৱগ্ৰস্ত সুমদিৰি অঞ্চলৰ ভৌগোলিক পৰিৱৰ্তনৰ আভাস পাওঁ। বানকটা বুলি কয় এডোখৰ জেগা বন্ধুগুৰি, এনেকৈ নদীখন মানে ফুটি হৈছে। ঘাগৰ নদীৰ সুমদিৰিখন আহি পেলাই য'ত আগত ঘাগৰত পৰিছিলে সেই নদীখন এতিয়া তাৰ পৰা সোৱণশিৰিয়ে ঘাগৰখন লৈ ল'লে, ভাটিফালে সোৱণশিৰি হৈ গ'ল। উজনিত হয়তো ঘাগৰ বুলি চিন আছে, কিন্তু ভাটিফালে ঘাগৰৰ এতিয়া চিন চাপ নাই। নদীৰ দিশৰ পৰিৱৰ্তনে কিদৰে ইয়াৰ বিলুপ্তিৰ কাৰক হ'ব পাৰে তেখেতৰ মন্তব্যৰ পৰা স্পষ্ট হয়। এই অঞ্চল জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ যদিও ইয়াৰ মুখ্য আকৰ্ষণ হ'ল নদীত পোৱা শিহু। হয়, এই অঞ্চলত শিহু দেখা পোৱা যায়। 1 নম্বৰ সুমদিৰি মুখৰ গাঁও প্ৰধান শ্ৰী ডিম্বেশ্বৰ খনিকৰৰ মতে এই অঞ্চলত দেখা পোৱা শিহুৰ সংখ্যা ক্ৰমে কমি আহিছে। বহুত আছিলে, কিন্তু আজি পৰ্যায়ত মানে সেই শিশুটো বহুত কম পৰিমাণে দেখা যায়। মানে প্ৰায় নাই বুলিয়ে ক'ব পাৰি, ক'ৰবাত 2টা শিশুৱে দেখা যায়। গংগা নদীত পোৱা এই শিহু IUCNৰ দ্বাৰা এনডেঞ্জাৰ্ড হিচাপে স্বীকৃতি পাইছে। এই অঞ্চলত আমি 2টা শিশু বিচৰণ কৰি থকা প্ৰায় দেখা পাওঁ। শিশুৰ মতা আৰু মাইকী প্ৰজাতিৰ মাজত বৈষম্যতা দেখা পোৱা যায় বাবে ইয়াক সহজে চিহ্নিত কৰিব পাৰি। কিছুদূৰ আগবাঢ়ি গ'লে ঠিক একেদৰে বনৰীয়া জীৱ আৰু বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী যেনে শৰালী হাঁহ পোৱা যায়। স্থানীয় বাসিন্দাৰ পৰা জানিব পাৰিলোঁ যে বৰ্তমান সময়ত যেতিয়া নদীৰ পানীৰ স্তৰ বাঢ়ি যায় তেতিয়া শিহুৰ মুক্ত বিচৰণো বাঢ়ি যায় আৰু ইহঁতবোৰে নদী কাষৰীয়া অঞ্চলত বিচৰণ কৰে।
ওলাই আহে একদম ঘাটৰ গুৰিলৈকে আহে বামলৈকে আহে আপোনালোকে দেখা পাইছে মানে দেখা পাইছে সদায় দেখিয়ে থাকোঁ হয় 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 সদায় ওলাই থকা আমাৰ এইকেইটা পোহনীয়া নিচিনা বুলিয়েই ধৰা ইয়াৰ পৰা পৰিলক্ষিত হয় যে সুমদিৰি পানীৰ প্ৰদূষণৰ মাত্ৰা বাঢ়ি গ'লে ই মানৱ স্বাস্থ্য কৃষিভূমিৰ জলসিঞ্চনৰ অভাৱ আদি সমস্যাৰ লগতে সুমদিৰিমুখ অঞ্চলৰ দৰে স্পৰ্শকাতৰ অঞ্চলত বিৰূপ প্ৰভাৱ পেলাব लखीमपुर ऐसे कहने को बोलेंगे तो मतलब लोगों के दिमाग से पूछने से बोलते हैं काफ़ी बैकवर्ड जगह है डेवलप नहीं हुआ है बट अगर हम पूछते हैं कि डेवलपमेंट का एजेंडा आपका क्या है तो लोग दिल्ली बोलते हैं बॉम्बे बोलते हैं तो उसका काउंटर साइड अगर आप देखेंगे तो दिल्ली बॉम्बे में पहाड़ देखने के नाम पे कूड़े का पहाड़ होता है लखीमपुर में आपको बहुत अच्छा अरुणाचल का पहाड़ बहुत सुंदर एक एनवायरनमेंट और एक इकोसिस्टम मिलता है तो हमको मतलब ये देखना है कि पुराना अच्छा है कि हम लोग अभी तक डेवलप नहीं हुए और अब अगर हम डेवलप होना चाहते हैं तो वी हैव टू टेक लेसन्स फ्रॉम द फेलियर्स ऑफ ऑलरेडी डेवलप्ड सो कॉल्ड सिटीज़ तो उसको अगर हम लोग देखते हुए आगे चले तो हमको एक एंड टू एंड सोल्यूशन चाहिए प्लास्टिक मेनेस का क्योंकि अभी ऐसा होता जा रहा है कि प्लास्टिक्स हर चीज़ में घुस गए हैं और जितना छोटा प्लास्टिक होता है वो उतना ज़्यादा नुकसान करता है आप थोड़ा तंबाकू का पैकेट भी खाते हैं जब तक जहर रहता है पॉकेट में रखते हैं एक बार खा लिया तो उसको जहाँ तहाँ फेंक देते हैं फिर वो या तो गाय खाएगी या सागोली खाएंगे और उसके बाद में फिर उनके दूध में होते हुए हर बच्चे को भी हम लोग वो जहर खिला रहे हैं आज़ादी के समय में ब्रिटिशर्स हमको इंस्लेव किए हुए थे उसी प्रकार से आज प्लास्टिक हमको कॉलोनाइज करके बैठा है तो टू कम विक्टोरियस ओवर प्लास्टिक हमको उसी प्रकार के आंदोलन की जरूरत है जैसा स्वतंत्रता संग्राम के समय हुआ था और इसमें बच्चे से लेकर बूढ़े तक सबको भाग लेना पड़ेगा इक्वल इंटेंसिटी के साथ भाग लेना पड़ेगा और एंड टू एंड सॉल्यूशन पर चिंतन करना पड़ेगा और अपना जो छोटे से छोटा योगदान है उसको भी एकदम एक्सट्रीम सीरियसनेस के साथ करना पड़ेगा अगर ये करेंगे तो फिर हम एक सस्टेनेबल डेवलप्ड सिटी और डिस्ट्रिक्ट का मॉडल पूरी दुनिया के सामने रख सकेंगे ইয়াৰ বাবে বহনক্ষম বিকাশৰ লক্ষ্য নং 6, 11, 13 আৰু 14 জৰিয়তে বহু অংশীদাৰী চিন্তা আৰু স্বপ্ৰচেষ্টাৰ আৱশ্যক এই নদীত পেলাই দিয়াৰ লগে লগে সেইখন নদীত মানে বেছি পানী আহে তেৰাবেকা অঞ্চলটো মানে যথেষ্ট দ আছিলে আৰু মানে যথেষ্ট মাছ পুঠি পোৱা গৈছিলে কিন্তু বৰ্তমান ষ্টেট কৰি দিয়াৰ পিছত নদীখন বাম হ'ল আৰু বিশেষ এতিয়া মাছ পুঠি তেনেকুৱা নাই মানে তাৰ আগত এনেকুৱা এটা কণ্ডিশ্যন হৈছিল আমাৰ গাঁওখন 3 টুকুৰা ছিন্ন ভিন্নকৈ মানে ৰাস্তা নাই বাৰে বাৰে খহাই থাকে ৰাস্তা এবাৰ বনাইছিলোঁ ৰাস্তা বনোৱা ৰাস্তা নতুন ৰাস্তা নদীয়ে খহাই পেলালোঁ কিন্তু সুগন্ধিয়ে মাটিটো খহাই নি সিপাৰ কৰি দিয়াৰ কাৰণে আমাৰ এতিয়া মানে মাটিখিনিত আমাৰ মানুহবিলাকে তাত খেতি কৰিবলৈ যাবলৈ সুবিধাটো অলপ সুবিধাটো নাই তাত